আমি এই ভোটাধিকাৰ সাব্যস্তৰ যোগেদি এটা বাৰ্তা সমগ্ৰ অসমবাসী ৰাইজ তথা দেশবাসীলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ যে দেশৰ এই ভোট দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এই ভোট দেশৰ সংবিধান সুৰক্ষিত কৰাৰ স্বাৰ্থত যিবোৰ জাতীয় প্ৰশ্ন যিবোৰ জাতীয় অন্যায় কৰি আহিছে বা যিবোৰ জাতীয় প্ৰশ্নত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি আহিছে তাৰ উত্তৰ এই ভোটাধিকাৰ আৰু আমি দেশৰ ৰাজ্যখনৰ ডিব্ৰুগড় লোকসভাৰ সকলো মানুহৰ প্ৰতি আমি আহ্বান জনাইছোঁ বিনম্ৰতাৰে যাতে সকলোৱে হিলদোল ভাঙি ওলাই আহে সকলোৱে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰি গণতান্ত্ৰিক যি চিন্তা চেতনাৰে সমাজ সমৃদ্ধিশালী কৰিবৰ কাৰণে সকলোৱে যাতে ভোটদান কৰে দলে বলে ভোটদান কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।